নমস্কাৰ ENI আসামলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু প্ৰথমে সকলোৰে ওচৰত ক্ষমা বিচাৰিছো যেহেতু মই সময়মতে ভিডিঅ'বোৰ দিব পৰা নাই ব্যক্তিগত অসুবিধাৰ লগতে মোৰ অসুস্থতাৰ কাৰণে ভিডিঅ' দিয়া খুবেই পলম হৈছে তাৰ কাৰণে পুনৰবাৰ ক্ষমা বিচাৰিছো ইতিমধ্যে সকলোৱে গমে পাইছে নিশ্চয় নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট NEET UG 2025 অৰ নোটিফিকেশন ইতিমধ্যে দিয়া হৈছে আৰু ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গৈছে 7 ফেব্ৰুৱাৰীৰ পৰা যি সকলে কৰা নাই তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছো আৰু যি সকলে ইতিমধ্যে অনলাইন ৰেজিষ্ট্ৰেচন কৰিলে তেখেত সকললৈ শুভেচ্ছা জনালো আগতীয়াকৈ এয়া চাওক ডিটেইলছখিনি দিয়া হৈছে আৰু the exam will be held on 4th May 4th May হ'ব 180 মিনিট 3 ঘণ্টাৰ 2 PM ৰ পৰা 5 PM লৈ হ'ব আৰু 13 ল্যাঙ্গুৱেজত হ'ব গতিকে অসুবিধা নাই যিকোনো এটা ল্যাঙ্গুৱেজত ইয়াৰ ভিতৰত দিয়াই আছে গুটেকেটা আসামিজ বেঙ্গলী ইংলিছ গুজৰাটী হিন্দী কানাড়া মালায়ালম মাৰাঠী উৰিয়া পাঞ্জাবী তামিল তেলেগু এণ্ড উৰ্দু এইকেটাৰ যিকোনো এটা দিব পৰা যাব এয়া বাকি ডিটেইলছখিনি কৈ দিছো অনলাইন সাবমিশন অফ এপ্লিকেশন ফৰ্ম 7 February 2025 to 7 March 2025 up to 11:50 PM 7 মাৰ্চলৈকে আছে গতিকে চিন্তা নাই এতিয়াও যথেষ্টখিনি সময় আছে কাৰেকশ্যন ইন পাৰ্টিকুলাৰ্স 9th to 11 March 2025 ফি পেয়েবল জেনাৰেলৰ 1700 জেনাৰেল EWS OBC NCL 1600 SC ST PWBD থাৰ্ড জেন্ডাৰৰ 1000 আৰু সেন্টাৰস ইন ইণ্ডিয়াৰ হলে এখিনি যদি আউটসাইড ইণ্ডিয়া হয় তেতিয়া হলে 9500 announcement of city intimation by 26 April 2025 downloading of admit cards from the NTA website by 1st May 2025 date of examination 4th May duration of examination 180 minutes 3 hours timing of examination 2 PM to 5 PM center of NEET UG as indicated on the admit card দিয়া থাকিব আৰু বাকি কিবা যদি জানিবলগীয়া থাকে তেতিয়া হলে ওয়েবসাইট কেটা দিয়া আছে nta.ac.in neet.nta.nic.in declaration of result on the NTA website by 14th June 2025 দিয়া আছে এখিনি গতিকে সময়ও আছে হাতত গতিকে খুব সাৱধানে ভালকে ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু কিছুমান ইয়াতে দিয়া আছে ইয়া গমেই পাইছে অনলাইন মোডত হ'ব আৰু ফৰ্মখন ফিল আপ কৰাৰ আগত যেটো ইনফৰমেশন বুলেটিন থাকিব সেইখন ডাউনলোড কৰি কেয়াৰফুলি সেইখন পঢ়ি ল'ব লাগে যাতে তেতিয়া ভুল নহয় সাইজবোৰো দিয়া থাকিব কেনে ধৰণে কৰিব লাগিব গোটেইখিনি দিয়া থাকিব PDF লাগিবনে PNG লাগিবনে JPG ফৰমেটৰ লাগিব গোটেইখিনি ডিটেইলছ দিয়া থাকিব ইনফৰমেশন বুলেটিনত গতিকে ওয়েবসাইটত গৈ ইনফৰমেশন বুলেটিনখন ডাউনলোড কৰি সেইখন ভালকে কেয়াৰফুলি পঢ়ি তাৰ পাছত ফৰ্ম ফিল আপ কৰিলেই হ'ল আৰু ইমেইল এড্ৰেছ আৰু মোবাইল নাম্বাৰটো দিব লাগে আৰু যেটো এক্টিভ হয় কাৰণ ফাৰ্দাৰ যিবিলাক ইনফৰমেশন থাকিব সকলোবোৰ সেই SMS ৰ যোগেদি আহিব ইমেইলত আহিব গতিকে ষ্টুডেন্টৰ নিজৰে হওক বা পেৰেন্টছৰে হওক এক্টিভ ফোন নাম্বাৰ আৰু ইমেইল এড্ৰেছটো সাবমিট কৰিব যাতে পিছত প্ৰবলেম নহয় আৰু এখিনি আছিল বাকি সকলোৱে জানে যি সকলে ইতিমধ্যে কৰিছে আৰু যি সকলে নাজানে তাৰ কাৰণে সৰুকে এটা ভিডিঅ' বনাই দিলো আশা কৰো নিশ্চয় অকনমান হলেও উপকৃত হ'ব ধন্যবাদ